মোৰ হাতত যে দেখিছে এইটো গ্ৰীণ কালাৰৰ এইটো হ'ল এটা ভিটামিন ই কেপচুল আৰু এই ভিটামিন ই কেপচুলটো আমাৰ ছাল আৰু চুলিৰ বাবে বহুত বেছি ভাল হয় এইটো এভিয়ন 400 আৰু এইটো আপোনালোকে ফাৰ্মাসীত কিনিবলৈ পাব আৰু এইটো আপোনালোকে খাবও পাৰে আৰু স্কিনত লগাবও পাৰে আৰু এই ভিটামিন ই কেপচুলটো যদি খায় তেতিয়াহ'লে আপোনাৰ শৰীৰত যদি ভিটামিন ই কমি আছে সেইটো পূৰা হ'ব আৰু আপোনাৰ ছাল আৰু চুলি যদি বেয়াও হয় তেতিয়াহ'লে বিভিন্ন পদ্ধতিৰে আপোনালোকে এই ভিটামিন ই কেপচুলৰ অইলটো লগাব পাৰে হাই ফ্ৰেণ্ডছ আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালো আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে আজি মই আপোনালোকলৈ লৈ আহিছোঁ এই ভিটামিন ই কেপচুলৰ খুব বঢ়িয়া এটা স্কিন কেয়াৰ ৰেমেডি আপোনালোকৰ স্কিনখন যদি কলা পৰি গৈছে স্কিনত উজ্জ্বলতা নোহোৱা হৈ গৈছে স্কিনখনত সোনকালে বলি ৰেখা আহিছে তেতিয়াহ'লে আপোনালোকে এই ভিটামিন ই কেপচুলৰ অইলটো যদি স্কিনত লগায় তেতিয়াহ'লে আপোনালোকৰ এই সকলোবোৰ সমস্যাৰ পৰা স্কিনখনক বচাব পাৰিব মাত্ৰ এই ভিটামিন ই কেপচুলৰ অইলটো কেনেকৈ লগাব লাগে তাৰ পদ্ধতিটো আপোনালোকে জানিব লাগিব আজি মই আপোনালোকক এই ভিটামিন ই কেপচুলৰ অইলটো কেনে ধৰণে মুখত ৰাতি শুৱাৰ আগত লগাব লাগে তাৰ কাৰণে দুটা পদ্ধতি দেখুৱাম এতিয়া মই প্ৰথমতে আপোনালোকক ভিটামিন ই অইলেৰে খুব বঢ়িয়া এটা ফেচ পেক তৈয়াৰ কৰি দেখুৱাম আৰু এই ফেচ পেকটো তৈয়াৰ কৰি দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায় ভিডিঅ'টোত এটা লাইক কৰিব মোৰ চেনেলটো যদি এতিয়ালৈকে আপোনালোকে সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে সোনকালে সাবস্ক্ৰাইব কৰি ল'ব ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশন আপোনালোকলৈ সোনকালে যাব আৰু সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব তে আহক চাও এই ভিটামিন ই কেপচুলৰ অইলৰ লগত কি বস্তু মিক্স কৰি লগালে আপোনালোকৰ স্কিনৰ উজ্জ্বলতা বাঢ়িব স্কিনখনত সোনকালে বয়সৰ বলি ৰেখা নপৰিব এতিয়া মই আপোনালোকক ভিটামিন ই কেপচুলৰ খুব বঢ়িয়া এটা ফেচ পেক তৈয়াৰ কৰি দেখুৱাম আৰু এই ফেচ পেকটো তৈয়াৰ কৰিবলৈ মই প্ৰথমে লৈছোঁ এয়া কস্তুৰী হালধি আমাৰ স্কিনখন গ্লোইং কৰিবলৈ বহুত বেছিকৈ সহায় কৰে স্কিনৰ কলা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে আৰু এই কস্তুৰী হালধি মই লৈছোঁ একদম অকণমান আৰু আপোনালোকৰ ঘৰত যদি এই কস্তুৰী হালধি নাই তেতিয়াহ'লে আপোনালোকে পাকঘৰৰ খোৱা হালধি ল'ব পাৰে তাৰ পৰিমাণটো এই দুটা আঙুলিৰ টিপাত যিমানকণ আহে সিমানকণে আপোনালোকে ল'ব তাতকৈ বেছিকৈ নল'ব কস্তুৰী হালধি যিহেতু ৰংটো অকণমান কম সেইকাৰণে কস্তুৰী হালধি অকণমান বেছিকৈ ল'লেও একো প্ৰব্লেম নহয় এতিয়া মই আনিছোঁ এয়া ভিটামিন ই কেপচুলৰ অইলটো মই মাত্ৰ 3 টোপালৰ জোখাৰে ল'ম বৰ্তমান গৰম দিন যিহেতু সেইকাৰণে ভিটামিন ই কেপচুলৰ অইলটো অলপ কমাই লৈছোঁ কিন্তু ঠাণ্ডা দিনত যদি হয় আপোনালোকে এটা ভিটামিন ই কেপচুলৰ অইলটো গোটেইটো ল'ব ইয়াৰ পাছত মই ইয়াৰ লগতে মিক্স কৰিম অকণমান এল'ভেৰা জেলেও আমাৰ স্কিনখনৰ উজ্জ্বলতা বঢ়াবলৈ বহুত বেছিকৈ সহায় কৰে স্কিনখন হাইড্ৰেট কৰি ৰাখিবলৈ বহুত বেছিকৈ সহায় কৰে এল'ভেৰা জেলটো মই ইয়াৰ লগতে খুব ভালকৈ মিক্স কৰি লৈছোঁ তিনিওবিধ বস্তু ভালকৈ মিক্স হোৱাৰ পাছত ইয়াৰ লগতে মই এতিয়া আৰু এবিধ বস্তু মিক্স কৰিম আৰু সেইবিধ হৈছে এয়া মহানিমৰ গুড়াই স্কিনৰ এলাৰ্জি দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে স্কিনখনত যদি খজুতি হয় তেতিয়াহ'লে আপোনালোকে এই মহানিমৰ গুড়া যদি ব্যৱহাৰ কৰে তেতিয়াহ'লে সেই খজুতিৰ পৰা পৰিত্ৰাণ পাব পাৰিব সেইকাৰণে মই এই ফেচ পেকটোত অকণমান নিমৰ গুড়া মিক্স কৰিছোঁ যাতে স্কিনৰ এলাৰ্জি প্ৰব্লেম থাকিলে সেই প্ৰব্লেমটো দূৰ হয় ইয়াৰ পাছত মই আনিছোঁ অকণমান মৌয়ে আমাৰ স্কিনখনৰ উজ্জ্বলতা বঢ়াবলৈ সহায় কৰে আৰু আমাৰ স্কিনখন হাইড্ৰেট কৰি ৰাখিবলৈ বহুত বেছিকৈ সহায় কৰে এতিয়া মই ইয়াৰ লগতে আধা চামুচৰ জোখাৰে মৌ দিছোঁ আৰু ভালকৈ গোটেইকেইটা বস্তু আকৌ এবাৰ মিক্স কৰি লৈছোঁ এনেকৈ মিক্স কৰি লোৱাৰ পাছত এইটো তৈয়াৰ হৈ গ'ল ভিটামিন ই কেপচুলৰ খুব বঢ়িয়া এটা ফেচ পেক এই ফেচ পেকটো কেনেধৰণে ব্যৱহাৰ কৰিব তাৰ নিয়মটো মই ভিডিঅ'টো পিছলৈ আপোনালোকক দেখুৱাই আছোঁ এতিয়া এইটো দেখা পালে কেনে ধৰণে মই এই ভিটামিন ই কেপচুলৰ অইলেৰে এটা খুব বঢ়িয়া ফেচ পেক তৈয়াৰ কৰিলোঁ এই ফেচ পেকটো আপোনালোকে স্কিনত লগালে আপোনালোকৰ স্কিনৰ খজুতি কমিব আপোনালোকৰ স্কিনখনৰ উজ্জ্বলতা বাঢ়িব কলা দাগো কমিব আৰু স্কিনখন টাইট হৈ থাকিবলৈও সহায় হ'ব প্ৰথমতে আপোনালোকে মুখত ফেচ পেকটো লগাই ল'ব লাগিব ফেচ পেকটো ধুনীয়াকৈ মুখত লগাই লোৱাৰ পাছত স্কিনত বেছি প্ৰেছাৰ নিদিয়াকৈ সৰু সাৰ্কুলাৰ মোচনত স্কিনখন লাহে আপোনালোকে 3 পৰা 4 মিনিট মাসাজ কৰি থাকিব এনেকৈ ভিটামিন ই কেপচুলৰে এটা খুব বঢ়িয়া ফেচ পেক বনাই স্কিনত লগাই যদি আপোনালোকে মাসাজ কৰে তেতিয়াহ'লে আপোনালোকৰ স্কিনখন হাইড্ৰেট হ'বলৈ সহায় হ'ব আৰু স্কিনখন যেতিয়া হাইড্ৰেট হৈ থাকিব আপোনালোকৰ স্কিনত সোনকালে বয়সৰ বলি ৰেখা নপৰিব স্কিনখনৰ উজ্জ্বলতাও বাঢ়িব স্কিনখনৰ পৰা কলা দাগ দূৰ হ'বলৈ সহায় হ'ব যদি আপোনালোকৰ স্কিনখনত পিম্পলৰ সমস্যা আছে তেতিয়াহ'লে সেই সমস্যাও দূৰ হ'বলৈ সহায় হ'ব স্কিনত লাগি থকা যিবোৰ ডেড স্কিন সেল বা মৃত ছাল সেইবোৰ দূৰ হৈ যাবলৈ সহায় হ'ব যেতিয়া মৃত ছালবোৰ স্কিনৰ পৰা দূৰ হৈ যাব স্কিনখনৰ উজ্জ্বলতা বাঢ়িব
এনেকৈ 3-4 মিনিট মাসাজ কৰি লোৱাৰ পাছত 10 মিনিটলৈ ৰাখি থব 10 মিনিটৰ পাছত আপোনালোকে মুখখন ঠাণ্ডা পানীৰে ধুই দিব মুখখন ধোৱাৰ পাছত আপোনালোকে ৰাতি শুৱাৰ আগত কেনে ধৰণে ভিটামিন ই কেপচুলটো লগাই শুব সেইটো মই আপোনালোকক মুখখন ধোৱাৰ পাছত দেখুৱাই আছো 10 মিনিট পাছত মই মুখখন ধুই ললো মুখখন ধোৱাৰ পাছতে স্কিনখন খুব ধুনিয়া উজ্জ্বল হৈ যোৱাৰ দৰে লাগে স্কিনখন খুব সফট লাগিব হাইড্ৰেট হৈ যাব এতিয়া মই আপোনালোকক গৰমৰ দিনত আপোনালোকে এই ভিটামিন ই কেপচুলৰ অইলটো ৰাতি শুৱাৰ আগত কেনে ধৰণে লগাব লাগে তাৰ নিয়মটো মই আপোনালোকক দেখুৱাই আছো তাৰ কাৰণে এটা ভিটামিন ই কেপচুলৰ অইল সম্পূৰ্ণকৈ নালাগে গৰমৰ দিন যেহেতু প্ৰথমতে আমি ভিটামিন ই কেপচুলৰ অইলেৰে খুব বঢ়িয়া এটা ফেস প্যাক লগাই লৈছো সেই কাৰণে ইয়াৰ অইলটো খুব কমাই লাগিব এটোপালো নালাগে একদম এটোপালতকে কমাই লব একদম নামমাত্ৰ ভিটামিন ই কেপচুলৰ এসব অকনমান ভিটামিন ই কেপচুলৰ অইলটো লৈছো অকনমান আৰু বাকি থকাটো আপোনালোকে এনেকৈ আকৌ ইয়াতে ভৰাই থৈ দিব আপোনালোকে এনেকৈ আকৌ পিছৰবাৰ আকৌ লগাব পাৰিব অকনমান লৈছো আৰু ইয়াৰ লগতে মই এতিয়া মিক্স কৰিম অকনমান এলোভেৰা জেল অকনমান এলোভেৰা জেল অকনমান গোলাপ জল তিনিওটা বস্তু ভালকৈ মিক্স কৰি লৈছো আৰু যি সকলৰ অইলি স্কিন আপোনালোকে গোলাপ জল আৰু এলোভেৰা জেলে মুখত লগাব আৰু যি সকলৰ ড্ৰাই স্কিন আপোনালোকে এটোপালৰ জুখাৰে ভিটামিন ই কেপচুলৰ অইলটো ইয়াতে মিক্স কৰিব এতিয়া ধুনিয়াকৈ এনেকৈ টেপ কৰি কৰি মুখত লগাব লগাই লোৱাৰ পাছত এনেকৈ আপোনালোকে 1 মিনিট এই ৰেমেডিটো লগাই থপথপাই দিব স্কিনখনত বয়সৰ চাপ সোনকালে নপৰিবলৈ এইটো এটা খুব ভাল যোগাসনো হয় এইটো আপোনালোকে এনেকৈ কৰিলে স্কিনত সোনকালে বয়সৰ চাপ নপৰিব বয়সৰ বলি ৰেখা নপৰিব স্কিনখন উজ্জ্বল হৈ থাকিব টাইট হৈ থাকিব প্ৰথমতে দেখুৱা ভিটামিন ই অইলৰ ফেস প্যাকটো আপোনালোকে সপ্তাহত 3 দিনকৈ লগাব আৰু এই পিছৰ যেটো স্টেপ এই স্টেপটো আপোনালোকে সদায় ৰাতি শুৱাৰ আগত কৰিব এই নিয়মেৰে আপোনালোকে ভিটামিন ই কেপচুলৰ অইলটো স্কিনত লগাই চাব আপোনালোকৰ স্কিনৰ উজ্জ্বলতা বাঢ়িব সোনকালে বলি ৰেখা নপৰিব স্কিনখনৰ পৰা কলা দাগ দূৰ হ'বলৈ সহায় হ'ব আজি মই আপোনালোকক ভিটামিন ই কেপচুলৰে খুব বঢ়িয়া দুটা স্কিন কেয়াৰ ৰেমেডি তৈয়াৰ কৰি দেখুৱালো আপোনালোকে নিশ্চয় ভিডিওটো ভাল পাইছে যদি ভাল পাইছে তেতিয়া হলে মোৰ ভিডিওটোত এটা লাইক কৰিব মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিওটো শেয়াৰ কৰি দিব নতুন এটা ভিডিওৰ সৈতে নতুন এটা বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহো